Hello everyone! কি খবৰ তোমালোকৰ আশা কৰো সকলোৰ একদম টিপ টপ চলি আছে হয় না নাই লৈ আনিছো তোমালোকৰ কাৰণে পৃষ্ঠকালি আৰু আয়তনৰ এটা ভিডিও গতিকে দেৰি নকৰো একদম চাও ঠিক আছে কি দিছে কোৱেশ্চনটো 6 সেমি 8 সেমি আৰু 10 সেমি ব্যাসাৰ্ধ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল নতুন গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব সো আমাৰ হাতত তিনিটা গোলক আছিল আৰু তিনিটা এটা 6 সেমি এটা 8 সেমি এটা 10 সেমি ধৰিলো এটা ইমান কোন এটা ইমান ডাঙৰ এটা ইমান ডাঙৰ তো এটো এনে দেখাটো বৃত্ত নিচিনা লাগিছে ঠিক আছে না একচুয়ালি বৃত্ত নহয় বাৰু মই জাস্ট এটা গৰদিয়া টাইপত আঁকি দিছো তো এই তিনিটা গলাই পেলাই ঠিক আছে না এটা নতুন বনাইছে নতুন গোলক বনাইছে ঠিক আছে না তো এটো যদি কিবা ধাতু 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 বুলি কৈছে না মেটাল বুলি কৈছে ঠিক আছে তো ডিফারেন্ট মেটাল আছিল ঠিক আছে না বা এটা মেটালৰে হওক একো কথাডাল নাই ডিফারেন্ট শেপৰ আছে না ডিফারেন্ট সাইজৰ আছিল ঠিক আছে তো ইয়াক গলাই দিলে তো ইয়াক গলাই দিয়াৰ পিছত লিকুইড ফৰ্ম পাবা এটো গলাই দিলো লিকুইড ফৰ্ম পাম এটো গলাই দিয়াৰ পিছত আমি কি পাম লিকুইড ফৰ্ম পাম ঠিক আছে না তৰল পদাৰ্থলৈ পাই যাম ঠিক আছে এতিয়া তো এই গুটেইখিনিক লক লগাই এটা ডাঙৰ আমি গোলক পালো তেন্তে গোলকটোৰ কি হ'ব আয়তনটো সুধিছে ঠিক আছে না তো গোলকৰ আয়তন কি হয় আমাক এই গোলকটোৰ কি সুধিছে আমাক ব্যাসাৰ্ধটো সুধিছে আয়তন গোলকটোৰ কি সুধিছে ব্যাসাৰ্ধটো তো গোলকৰ ব্যাসাৰ্ধ কি হয় 4/3 পাই কি হয় r কিউব এটা আমাক ৰেডিয়াছটোই সুধিছে ঠিক আছে না আচ্ছা এই গোলকটোৰ আয়তন এই গোলকটো কোপা বনিলে ইহত তিনটা পৰা বনিছে ন ইহত তিনিটা মিলি পেলাই বনিছে ঠিক আছে না আৰু এই তিনটা কি কৰিছিল আমি গলাইছো মেল্ট কৰিছো ঠিক আছে না মেল্ট কৰি পেলাই লিকুইড ফৰ্মত আনি এনেকে বনাইছো এই যে যোনটো ট্ৰান্সফৰমেশনটো ইহত তিনটা পৰা এটা হলে ইয়াত কোনো ধৰণৰ ওয়েস্টেজ হোৱা নাই আমাক কোৱা নাই যে ইমানখিনি ইমান পাৰ্সেন্টেজ কিবা ওয়েস্ট হল পৰি গল কিবা হল তেনেকা নাই দ্যাট মিন্স ইহত তিনিটাৰ যোনটো মিলি ভাগত এটো হৈ গল দ্যাট মিন্স ইহত তিনটাৰ ভলিউম ইজ এক্স্যাক্টলি ইকুয়াল এই নতুনটো গতিকে প্ৰতিটোৰে আয়তনটোৰ যোগফল হয় 4/3 পাই ইয়াৰ কি হৈ যাব r1 কিউব প্লাস 4/3 পাই r2 কিউব প্লাস 4/3 পাই r3 কিউব আৰু তিনিটা সবৰে যেটো ৰেডিয়াছটো বেলেগ বেলেগ তো মই r1 r2 r3 লিখিছো এটা চোৱা মই যদি 4/3 পাই ইয়াত 4/3 যদি মই পাইটো কমন লওঁ ইয়াত কি থাকি যাব r1 কিউব ইয়াত কি থাকি যাব r2 কিউব ইয়াত কি থাকি যাব r3 কিউব তো 4/3 পাই 4/3 পাই কি গল ক্যান্সেল তো থাকি গল কি r কিউব ইকুয়াল এবিলা r কিউব থাকি গল এবিলা r1 কিউব মানে প্ৰথমটোৰ তোমাৰ ৰেডিয়াছ ইয়াত কিমান আছিল 6 সেমি ব্যাসাৰ্ধ ন তো দ্যাট মিন্স কি যাব 6 সেমি r2 মানে ইটো কিমান আছিল 8 তো 8 কিউব আৰু r3 মানে ইটো কি আছিল 10 কিউব ঠিক আছে সো নাও r কিউব ইকুয়াল টু 6 কিউব মানে কি যাব 216 8 কিউব মানে 512 আৰু 10 কিউব মানে হৈ যাব 1000 তো r কিউব ইকুয়াল টু 6 2 8 1 2 1728 হল and 1728 means what r cube 1728 means what 12 cube this cancel then r equal to 12 তো নতুন যোনটো ব্যাসাৰ্ধ পালো তাৰ ভ্যালুটো কিমান হৈ গল 12 বুজি পালা না ওকে ব্যাসাৰ্ধ দিছে না তো आंसर হৈ গল 12 নেক্সট দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 হেৰ পৃষ্ঠকালিৰ অনুপাত কিমান হ'ব কি দিছে গোলকৰ আয়তনৰ অনুপাত আয়তন কি হয় 4/3 পাই r কিউব হয় ঠিক আছে যেহেতু এটা দুটা গোলক আছে তো মই এটা কি লিখি দিলো r1 আৰু ইটো কি যাব 4/3 পাই r2 কিউব কাৰণ গোলকৰ আয়তন মানে 4/3 পাই r কিউব এটা মই r1 আৰু r2 কিয় লিখিবলগীয়া হ'ল মই যদি একে লিখিলো তেন 4/3 পাই r কিউব 4/3 পাই r কিউব তো 4/3 পাই r কিউব 4/3 পাই r কিউব কি গল ক্যান্সেল গুচি গল তেন একে হৈ গল তেন ন ইয়াত যেটো দুটা গোলক বুলি কৈছে তো দ্যাট মিন্স দুটা গোলক মানে দুইটা ডিফারেন্স ৰেডিয়াছ আছে হেতু কাৰণে তো অনুপাতটো কি ওলাইছে একে ওলোৱা নাই 64:27 ওলাইছে ন তো ৰেডিয়াছটো ঠিক আছে না বেলেগ দেখাব আমি অবিয়াসলি লাগিব ঠিক আছে 64:27 তো ইনে তো লোৱা না 64:27 কাৰণ দুইটা বেলেগ বেলেগ
ৰেডিয়াছৰ দুইটা বেলেগ বেলেগ সাইজৰ হয় মানে ঠিক আছে গতিকে এটা 64 আপন কি যাব 27 তো 4/3 পাই 4/3 পাই ক্যান্সেল ইয়াত কি থাকি গল r1 divided by r2 whole cube और 64/27 আমরা কি লিখিব পারিম 64 মানে 4 cube 27 মানে 3 cube তো আলটিমেটলি কি যাব দুইটাতে যদি কিউবে আহিব 4/3 whole cube এই দুটা ক্যান্সেল গছি গল তো দ্যাট মিন্স কি থাকি গল r1 by r2 equal to 4/3 হল এটা আমাক কি কৰিবলৈ দিছে সিহঁতৰ পৃষ্ঠকালীৰ আয়তন কি হয় 4 pi r1 square আৰু এপিনেও কি যাব 4 pi r2 square তো পৃষ্ঠকালী মানে কি হয় 4 pi r square হয় ৰেডিয়াছটো বেলে দেখাবলে r1 square r2 square কৈ দিলো 4 pi ক্যান্সেল থাকি গল কি r1 by r2 whole square তো দুইটাতে স্কয়ার আছে কাৰণে r1 by r2 whole square আৰু r1 by r2 মানে কি আছিল 4/3 whole square and 4 square মানে কি গল 16 3 square মানে 9 so that means 16:9 বুঝি পাইছা না 4 square মানে 16 আৰু 3 square মানে কি যাব 9 next এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালীৰ সাংখ্যিক মান সমান হলে গোলকটোৰ ব্যাস হ'ব এটা গোলকৰ আয়তন মানে কি হয় 4/3 pi r cube আৰু পৃষ্ঠকালীৰ মান 4 pi r square সাংখ্যিকভাৱে সমান তো এটো আৰু এটো সমান তো 4 and 4 cancel pi and pi কি হৈ গল cancel ইয়াতে আছে r square ইয়াতে আছে r cube তো দ্যাট মিন্স ইয়াত এটা r থাকি গল তো r আৰু ডিনোমিনেটৰ মানে হৰত কি থাকি গল 3 এবিনে সব cancel কৰি থাকি গল কিমান 1 তো r equal to 3 1 jar কি যাব 3 তো দ্যাট মিন্স ব্যাসাৰ্ধটো কিমান হৈ গল 3 একক 3 একক আমাক কি কৈছে ব্যাস মানে কি যাব 2 into 3 6 একক এইটো হল নেক্সট প্ৰত্যেকৰে আয়তন 64 ঘন সেন্টিমিটাৰ বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল তেনে হলে চৌপালটোৰ পৃষ্ঠকালী কিমান হ'ব 160 সেন্টিমিটাৰ স্কয়াৰ এটো হেডিয়াৰ 1 নম্বৰ ম্যাথছটোই হয় এটো আমাৰ কিতাপৰ 1 নম্বৰ ম্যাথছটোই হয় আচ্ছা সোয়া আমাক যেতিয়া যদি নাই জানা তোমালোকে সোয়া আমাক এটা ঘনক বুলি কয় ন ঘনক মানে কি হয় ঘনক হল আয়তীয় ঘনক যাৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা কি গল সমান হয় ঠিক আছে না এটা তুমি যদি দুটা ইনে নরমালি ভাবাচোন আমি রুবিক্স কিউব এনেকে খেলিয়ে থাকো তো তেনেকা যদি দুটা তুমি কিউব ধৰমৰ এখন পৃষ্ঠ দেখা দিছো এটা কিউব আৰু এটা এটা কিউব তেনেকা দুটা কিউব আছে প্ৰতিটো আয়তন 64 আৰু 64 বুলি কৈছে ঠিক আছে এটা দুটাক যদি মই এনেকা লগাই দিও তো দুটা লগ লাগি গলে তো দেখিবলৈ কেনেকা হৈ যাব আয়তীয় ঘনক হৈ ঠিক আছে না তো গতিকে ইয়াৰ লেন্থটো কি হৈ যাব বেলেগ আয়তীয় ঘনক কি হৈ গল কাৰণ ইয়াৰ লেন্থটো আৰু ব্ৰেডটো বেলেগ হৈ গল ঠিক আছে না ব্ৰেডটো আগৰ সতে একে থাকিব হাইটটো আগৰ সতে একে থাকিব কিন্তু লেন্থটো কি যাব দুটা হৈ যোৱাৰ লগে লগে লেন্থটো বাঢ়ি যাব ন বুজি পাইছা না লেন্থটো এটো হৈ গল ঠিক আছে না ব্ৰেডটো এনেকে অহাটো আৰু হাইটটো এটো হৈ গল তো হাইটটো একে থাকিব ব্ৰেডটো একে থাকিব কিন্তু লেন্থটো কি হৈ যাব বাঢ়ি যাব ন তো আয়তীয় ঘনক হৈ যাব ঠিক আছে না তো যিয়ে জিন আমি চোৱা প্ৰত্যেকৰে আয়তন 64 বুলি কৈছে তো l cube equal to কি বুলি কৈছে 64 then l cube equal to 64 মানে কি যাব 4 cube l equal to 4 এটা যদি l 4 হয় then bu কিমান 4 হ'ব h কিমান হৈ গল 4 এটা দুটা আছে প্ৰত্যেকৰে আয়তন 64 বুলিয়ে কৈছে আৰু দুইটা ঘনকটা মুৰে মুৰে সংযোগ কৰি দিবা এনেকা যদি সংযোগ কৰি দিয়া একন যদি 4 হয় একন যদি 4 হয় তো নতুন লেন্ডাল কিমান হৈ যাব l equal to কি যাব 8 আৰু ব্ৰেডটো তো 4 এ থাকিব আৰু হাইটটো কি থাকিব 4 এ থাকিব নিজে মনত ভাবাচোন এই কিউব দুটা যদি লগ লগাই দিয়া ব্ৰেডটো তো কিমানে থাকিব হাইটটো কিমানে থাকিব লেন্থটোহে বদলি গল এটা আবার কি কৈছে যোনটো চৌপাল এনেকা যোনটো চৌপাল হ'ব তাৰ পৃষ্ঠকালী তো আয়তীয় ঘনকৰ নিচিনা হ'ব দুটা তুমি ঘনক লগ লগাই দিয়া দুটা ঘনক লগ লগোৱা তিনটা ঘনক লগ লগোৱা হি এটা কি যাব আয়তীয় ঘনক কি হ'ব আৰু আয়তীয় ঘনকৰ পৃষ্ঠকালী কি হয় 2 into lb plus bh plus কি যাব lh এটা 2 into lb 8 into 4 8 4 গুণ 32 bh sorry bh আচ্ছা এটো 4 আছিল যে মই কিবা কানত 8 লিখি দিলো 4 4 গুণ 16 lh 4 into 8 কি যাব 32 now 2 into 32 plus 32 কি যাব 64 into 16 কি যাব 80 now 2 into 80 2 পুরো নাকি কিমান হৈ যাব 160 সেন্টিমিটার স্কয়ার
ইয়াত কি দিয়া আছে এটা গোলকৰ আয়তন 288 পাই সেন্টিমিটাৰ কিউব গোলকটোৰ ব্যাসাৰ্ধ তো গোলকৰ আয়তন কি হৈ যায় 4/3 পাই r কিউব ইকুৱেল টু 288 পাই গোলকটোৰ ব্যাসাৰ্ধ কৰিছে সো পাই এন্ড পাই কি গল কেনসেল 4 ৰে 28 ক কিমান হৈ যাব 28 ক 7 বাৰ ইয়াত 8 ক দুবাৰ নাও r কিউব ইকুৱেল টু 3 টু ইপিনে গলে পূৰণ হ'ব 3 দুগুণ 6 3 7 গুণ কি যাব 21 now r cube equal to 6 cube this is cancelled and r equal to 6 তো গোলকটোৰ ব্যাসাৰ্ধ 6 সেন্টিমিটাৰ হল প্ৰত্যেকৰে 64 সেন্টিমিটাৰ কিউব এটো সোফালটো এটো এমাত্ৰ কৰি আইছো আনসাৰ হৈ যাব 160 সেন্টিমিটাৰ স্কয়াৰ নেক্সট এটা ঘনকৰ পৃষ্ঠকালি 600 মিটাৰ স্কয়াৰ ঘনকটোৰ প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য হল 10 হ'ব ন তো ঘনকৰ পৃষ্ঠকালি কি হয় 6l স্কয়াৰ ইকুৱেল টু 600 ঘনকটোৰ পৃষ্ঠকালি ইকুৱেল টু 600 এই যে ঘনকটোৰ পৃষ্ঠকালি ইকুৱেল টু 600 মিটাৰ স্কয়াৰ দিছে ন তো ঘনক মই এমসিকিউজ কৰিছো কাৰণ ডাইৰেক্ট মেথবিলাক কৰি গৈছো ঠিক আছে না ইয়াতে কোনবা যে আয়তন বুলি যে কয় ধৰ আয়তন ইকুৱেল টু ইমান তো তুমি ফৰ্মুলাটো ইকুৱেল টু মই ডাইৰেক্ট লিখি দিছো কাৰণ তুমি জানা বুলি ভাবি লৈছো এটা আমাক কৈছে যে ঘনকৰ পৃষ্ঠকালি 600 ঠিক আছে এটা ঘনকৰ পৃষ্ঠকালিটো 600 টো ল্যাঙ্গুৱেজত দিয়া আছে ম্যাথমেটিক্যালি কি হয় 6l স্কয়াৰ ইকুৱেল টু কি হ'ল 600 এটা 6 ৰ 600 কাটিলে কিমান যাব 100 নাও l স্কয়াৰ ইকুৱেল টু 100 মানে কি যাব 10 স্কয়াৰ ঠিক আছে তো l ইকুৱেল টু কি যাব 10 এটা তুমি এই ভিডিওটো তেতিয়াহে ভাল পাবা যেতিয়া তুমি ঘনকৰ পৃষ্ঠকালি মানে 6l স্কয়াৰ জানিবা তেতিয়া যদি নাজানা তুমি ভাবিবা এটো কি কেনেকৈ হৈ গল মানে কি হৈ গল আৰু আমি এটা মেট্ৰিক দিবলৈ গৈ আছো আমি ফৰ্মুলাখিনি কিন্তু আমি জানাটো দৰকাৰি জানিবই লাগিব মানে ঠিক আছে না নেক্সট এটা ঘনকৰ পৃষ্ঠকালি যদি 486 সেন্টিমিটাৰ স্কয়াৰ হয় সো এটো এটা ঘনকৰ পৃষ্ঠকালি কি বুলি কৈছে 486 তো ঘনকৰ পৃষ্ঠকালি ম্যাথমেটিক্যালি কি হয় 6l স্কয়াৰ ইকুৱেল টু 486 হল এটা তুমি চোৱা 6 ৰে 48 ক আমি কেনে লিখিম 8 6 গুণ 48 81 now l square equal to equal 81 then l square equal to 9 square this is cancelled and l equal to equal 9 l মানে length দাঁতি তো এটা দাঁতি length হক বা ব্ৰেড হক হাইট গুটেই কেটা কি যাব 9 সেন্টিমিটাৰে হ'ব তেন্তে ইয়াৰ আয়তন সুধিছে তো আয়তন মানে কি হৈ যায় l কিউব হৈ যায় that means 9 কিউব আৰু 90 মানে 729 কোনছে এইটো বুজি পালা না নেক্সট এটো মাত্ৰ কৰিছিল সকে ন এটা গোলকৰ আয়তন 28 পাই সেন্টিমিটাৰ কি হলে গোলকটো ব্যাসাৰ্ধ আই থিংক আনসাৰটো 6 সেন্টিমিটাৰ ওলাইছিল সকে তথাপি মই চাই দিও আনসাৰটো এই মাত্ৰ কৰিছিল ন 6 সেন্টিমিটাৰে ওলাব লাগে यस এটো 6 সেন্টিমিটাৰ হৈ গল নেক্সট এটা কি দি আছে এটা বেলনৰ বক্ৰ পৃষ্ঠকালি 2200 সেন্টিমিটাৰ স্কয়াৰ আৰু ভূমিৰ পৰিধি 220 সেন্টিমিটাৰ তেন্তে বেলনটোৰ উচ্চতা আচ্ছা বেলন এটাৰ বক্ৰ পৃষ্ঠ তো বক্ৰ পৃষ্ঠ মানে কোনখনৰ কথা কৈছে এইখন এনেকে যে এই এনেকে যে আহি আছে যে এনেকে যে তো হাইটটো লেকে যে আহি আছে তো এইখনে হৈ গল বক্ৰ পৃষ্ঠ এইখন মানে এইখন হৈ গল বক্ৰ পৃষ্ঠ তো এইখন মানে কি হয় 2 পাই rh তো বক্ৰ পৃষ্ঠৰ কালি কিমান দি থোৱা আছে ইকুৱেল টু 2200 ম্যাথমেটিক্স ল্যাঙ্গুৱেজত দিছে বক্ৰ পৃষ্ঠ ইকুৱেল টু বক্ৰ পৃষ্ঠ কালি কিমান কৈছে 2200 সেন্টিমিটাৰ স্কয়াৰ তাক আমি ম্যাথছৰ ল্যাঙ্গুৱেজত লিখিছো ঠিক আছে এটো অসমে লিখা আছে যে বেলন এটাৰ বক্ৰ পৃষ্ঠ কালি ইমান তো ম্যাথছৰ এটা ল্যাঙ্গুৱেজ থাকে সেই ল্যাঙ্গুৱেজটো আমি কি লিখিলো twice pi rh equal to 2200 সেন্টিমিটাৰ স্কয়াৰ হেটো মই লিখা নাই ঠিক আছে না এটা তুমি চোৱা হা ভূমিৰ পৰিধি বেলন এটাৰ ভূমিটো কোনটো হয় এটো বেলন এটা ভূমিটো এটো হয় না এটো আৰু ইয়াৰ পৰিধি যদি বৃত্ত হয় বেলনৰ ভূমি যদি বৃত্তি হয় বৃত্তৰ পৰিধি কি হয় twice pi r তুমি যে twice pi r ভ্যালুটো দিতে আছে কিমান দিতে আছে 220 into h equal to 2200 তা a2 আৰু a2 কি হৈ গল ক্যান্সেল 0 ক্যান্সেল নাও 20 to the 20 to কাটিলে 1 1 and 0 থাকি গল দেন h equal to কি যাব 10
তো আনসাৰটো কি যাব 10 সেন্টিমিটাৰ ঠিক আছে নেক্সট চুঙাকৃতিৰ পেন্সিল এডালৰ জোঙা মূৰটোৰ সংযুক্তি হ'ল মানে দুইটা মিলি পেলাই চুঙাকৃতিৰ পেন্সিল এডালৰ জোঙা মূৰটোৰ সংযুক্তি হ'ল তো এইটো তোমালোকে নিজে ভাবিবা কি আছে চুঙাকৃতিৰ পেন্সিল এডাল ওকে এনেকুৱা হয় নহয় তো এইটো কি হৈ গ'ল এনেকুৱা টাইপতে থাকে ন চুঙাকৃতি এইটো কি হয় এইটো শংকু হ'ব পাৰে কি হয় এইটো তোমালোকে নিজে কৰিবা এই শেপটো কি হ'ল এইকেইটা অপশ্যনৰ ভিতৰত তোমালোকে নিজে কৰি পেলাই কমেন্ট কৰি দিবা ঠিক আছে মই কেতিয়া এনেকৈ কমেন্ট কৰি দিবলৈ নকওঁ মানে তো এটা চুপিৰ সংযুক্তি হ'ল চুপি এটা চুপিবিলাক কেনেকুৱা হয় এনেকুৱা টাইপৰ হয় ন চুপিবিলাক সাধাৰণতে এনেকুৱা টাইপতে ভৰোৱা হয় ন চুপিবিলাক চোৱাচোন এইটো কি হয় এইটো এটা কিহৰ সংযুক্তি হ'ব দুইটা তো সেইটো তোমালোকে নেক্সট দিবা এটা উলুমৰ সংযুক্তি হ'ল উলুম আচ্ছা এইটো উলুমটো এটা নতুন ৱৰ্ড কোনোবাই যদি মানে গম পোৱা নাই একচুৱেলি নতুন ৱৰ্ড নহয় বাৰু ঠিক আছে তো ক'ত ইউজ হয় জানানে আমাৰ ৰাজমিস্ত্ৰীবিলাকে ইউজ কৰে একদম এনেকৈ লগাই ল'ব ঘৰত যেতিয়া তোমালোকে দেখিছা কিহৰ কাৰণে ষ্ট্ৰেইট হৈছে নাই চাবৰ কাৰণে ঠিক আছে নাই একদম শংকু আকৃতিৰ হয় মানে ঠিক আছে নাই মই অকণমান ঘপককৈ হিণ্ট ওলাই গ'ল তো সেইটো উলুম এটাৰ সংযুক্তিটো কেনেকুৱা হ'ল সেইটো তোমালোকে নিজে চাবা ঠিক আছে এইটো যিহেতু মেথছ নহয় এইটো মই তোমালোকক কৰি দিয়া নাই তোমালোকে নিজে অকণ ইমাজিন কৰি পেলাই চাবা উলুমটো কেনেকুৱা হয় মানে ঠিক আছে নাই তো হ'ল নেক্সট এতিয়া এইটো কি আকৃতি দিছে নেকি নাই দিয়া ন আচ্ছা এইটো মই কৰি দিম এটা শংকুক এখন সমতলে ইয়াৰ ভূমিৰ সমান্তৰাল হিচাপে কাটে আৰু ইয়াৰ ওপৰ অংশক আঁতৰাই পেলোৱা হ'ল তেন্তে সেই অংশক কি কোৱা হয় চ' এটা এটা শংকু আছিলে ভূমি এইটো ভূমি হৈ গ'ল শংকুটো এখন সমতলে এনেকৈ কাটি দিলে খাচকৈ কাটি দিলে এনেকৈ ঠিক আছে তো দুটা ভাগ হৈ গ'ল ন এইটো মানে ওপৰলৈ লৈ আহিলোঁ ঠিক আছে এই ভাগটো এইটো কি হৈ থাকিলে শংকু এইটো কোণে হৈ থাকিলে কোণ এটাক এখন প্লেনে কাটি দিলোঁ আমি এইটো কেনেকুৱা হৈ গ'ল দেখিবলৈ এনেকুৱা সৰু ঘৰত গ্লাছ বাল্টিং দেখিছানে নাই বাল্টিং বা গ্লাছ আমাৰ ঘৰৰ গ্লাছবিলাক এনেকুৱা হয়নে নহয় সেইবিলাক কি শংকু নেকি নহয় কেতিয়াও শংকু হয়নে নহয় শংকু হ'লে একদম এনেকৈ এটা বিন্দুলৈ গুচি যাবগৈ লাগিব হয় কাৰোতো ঘৰত গ্লাছ এনেকুৱা নাথাকে থাকে জানো নাথাকে গ্লাছবিলাক এনেকুৱাই থাকে হয় তো এইটোৰ নাম কি ইংলিছত কয় ফ্ৰাষ্টাম অসমীয়াত কয় শংকু ছেদ ঠিক আছে মেথছটোত আমাক কি কৈছে চাচোন তো ওপৰ অংশ আঁতৰাই পেলোৱা হ'ল সেই আঁতৰাই অনা অংশ যোনটো অংশক আমি লৈ আহিলোঁ আঁতৰাই অনা অংশটো শংকুৱে হৈ থাকিব ঠিক আছে নাই আৰু যদি এইটো অংশৰ কথা সোধাহেঁতেন তেতিয়াহ'লেতেন কি গ'ল শংকু ছেদ হয়তো লিখাত চাগে ভুল হ'ল নেকি ওপৰ অংশ আঁতৰাই পেলোৱা হ'ল এটা থাকি যোৱা অংশক ক'ব লাগিছিলে নে মানে তেনেকৈ লিখিবলৈ তো যি আছে যেনক লেংগুৱেজটো তোমালোকে ভালকৈ গুৰুত্ব দিবা কি সুধিছা চোৱা এইটো যেতিয়া কাটি দিলে তো কাটি দিয়াৰ পিছত এইটো থাকি যোৱাটোতো শংকুৱে হৈ থাকিলে হয় আৰু যোনখন থাকি গ'ল এনেকৈ তলৰ পৰা তো এইখন কি যাব শংকু ছেদ ইয়াত মানে ইয়াত দুটা বৃত্ত থাকে মানে খালি এইটো বৃত্ত আৰু এইটো বৃত্তৰ ব্যাসাৰ্ধ কেইডাল বেলেগ বেলেগ হয় এইটো সৰু হয় এইটো ডাঙৰ হয় ঠিক আছে ওকে নেক্সট এটা গোটা বস্তুৰ এটা আকৃতিৰ পৰা আন এটা আকৃতিলৈ পৰিৱৰ্তন কৰিলে নতুন আকৃতিটো আয়তন একে থাকিব এইটো আছে অপশ্যন ঠিক আছে না চোৱা এটা বস্তু আছে ঠিক আছে এটা গোটা বস্তু আছে এটা আকৃতিৰ পৰা আন এটা আকৃতিলৈ পৰিৱৰ্তন কৰিলে নতুন আকৃতিটো আয়তন একে থাকিব ঠিক আছে না কাৰণ তুমি তাক মেল কৰিলা মেল কৰি বেলেগ এটা শেপহে দিলা তুমি শেপটোহে বেলেগ কৰি দিলা আচ্ছা আমি যে স্কুলীয়া দিনবিলাকত যে আচ্ছা তোমালোক এতিয়া স্কুলীয়া দিন মোৰটো নহয় আমি সদায় স্কুলৰ সন্মুখত এনেকুৱা ৰঙা বগা ঠিক আছে অৰেঞ্জ কালাৰৰ বৰফ বেচিবলৈ আহে আগতে আমি যেতিয়া পঢ়ি থাকোঁতে আৰু চবতকৈ ইণ্টাৰেষ্টিং ফেক্টটো কি হয় এই বগা বৰফটোক আমি গাখীৰৰ বৰফ বুলি এটকা বেছিকৈ দি খাওঁ মানে 2 টকা 2 টকাত বেচে মানে বৰফৱালাখিনিয়ে ঠিক আছে চ' তেখেতসকলৰ সেইটো বিজনেছ ট্ৰিকো আছিলে এতিয়া তুমি মনতে ভাবিছা না তেনেকুৱা 3-4টা মত বা এটা বৰফে ঠিক আছে নাই তো যোনটো ইন জেনেৰেল আয়তীয় ঘনক টাইপৰ হয় এনেকুৱা টাইপতে ইন জেনেৰেল বুলি কৈছোঁ সেইটো কাৰণে মই এনেকুৱা টাইপৰ বৰফ এটা তো মই কিনি আনিলোঁ আনি মই গ্লাছ এটাৰ ভিতৰত ভৰাই থৈ দিলোঁ ঠিক আছে না এনেকৈ ভৰাই থৈ দিলোঁ এতিয়াতো এইটো গলি পেলাই ধৰা ইমানখিনিমান ধৰা এনেকৈ
বৰফটো গালি দিয়াৰ পিছত অবভিয়াছলি বৰফটোতো আৰু পানী দিয়ে বনাইছিলে, তাত কালাৰ থাকে, কিবা কিবি ফ্লেভাৰ দিয়া, চেনি তেনি মিক্স কৰাহে থাকে, ঠিক আছে নাই? যে এতিয়া এই কণত এই যে বৰফটো যে মই যে আনি পেলাই দিলোঁ, যে যদি মোক যেতিয়া গলা অংশখিনি যদি মোৰ একো যদি পানীলৈ ৰূপান্তৰ হৈ গ'ল, একো যদি মই তাৰপৰা পেলোৱা নাই, ঠিক আছে নাই, বা চামুচ এখনেদি আনি খোৱা নাই, ঠিক আছে নাই, তো ইয়াৰ আয়তন আৰু সেই বৰফটো আয়তনটো কি যাব, একেই হ'ব, বুজি পাইছা নাই? তো ডেট মিনছ এটা গোটা বস্তুক তুমি মেল কৰি পেলাই বেলেগ এটা বস্তুলৈ তুমি আকৃতিৰে ৰূপান্তৰ কৰিছা, তাৰ আয়তন সদায় একে থাকিব। কেতিয়ালৈকে একে থাকিব? যেতিয়া সেই যে ট্ৰান্সফৰ্মেশ্যনটোত তোমাৰ যাতে একো ৱেষ্ট হ'ব নোৱাৰিব, তেতিয়া মানে, বুজি পাইছা নাই? আৰু এটা এক্সাম্পল লোৱা নেকি? খোৱা যদি ভাল পোৱা তোমালোকে, ঠিক আছে, ভাবি লোৱা ঘৰত মাংস বনাই আছে, 7-8টামান বাতি ধুনীয়াকৈ বনাই দিছে, মায়ে বনালে, ঠিক আছে, ধুনীয়াকৈ ধৰি লোৱা 10টা বাতি বনাইছে, ধুনীয়াকৈ সজাই থৈছে, আকৌ মন গ'ল মায়ে এই বাতিকেইটা আকৌ কি হৈ গ'ল, কেৰাহীটোতে থৈ দিলে, তো কিবা হৰণ ভগন হ'ল নেকি? নাই হোৱা ন, মাংস পিচ কিন্তু তেনেকৈ থাকিলে, কোনোবাই যেতিয়ালৈকে এটা বাতি খাই নিদিয়ে, ঠিক আছে নাই, এনে জাষ্ট কিডিং আৰু এটা ক'লোঁ। তো গতিকে গোটা বস্তু এটা আকৃতিৰ পৰা আন এটা আকৃতিৰে পৰিৱৰ্তন কৰিলে নতুন আকৃতিৰ আয়তন একে থাকিব, কেতিয়াও বেলেগ হৈ নাযায়। নেক্সট, এটা গোলকৰ ব্যাস 6 চেণ্টিমিটাৰ, খালি গোলক আয়তন এইবিলাকতে আছে ন? তো এটা গোলকৰ ব্যাস 6 চেণ্টিমিটাৰ, ইয়াক গলাই এডাল 2 মিলিমিটাৰ ব্যাসৰ তাঁৰ বনোৱা হ'ল, তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ'ব? আচ্ছা, গোলকৰ ব্যাস দিয়া আছে, তো ডায়মিটাৰ ইকুৱেল টু 6 চেণ্টিমিটাৰ। আচ্ছা, 2 মিলিমিটাৰ দিছে, তো ইয়াত এটা চেণ্টিমিটাৰ আছে, ইয়াত দিয়া আছে কি মিলিমিটাৰ, তো ডেট মিনছ তো ডায়মিটাৰ ইকুৱেল টু 6 ইনটু 1 চেণ্টিমিটাৰ মানে কি হয় 10 মিলিমিটাৰ, এইটো মই বনাই দিলোঁ অলৰেডি, ঠিক আছে। তো ডায়মিটাৰটো হৈ গ'ল, তো ৰেডিয়াছ কিমান হ'ব দেন 6 ইনটু 10 ডিভাইডেড বাই 2, এইটো গুচি গ'ল। অ'কে, ৰেডিয়াছ ইকুৱেল টু 3 ইনটু 10 কি যাব 30 মিলিমিটাৰ হ'ল। এতিয়া এই যোনটো গোলক যাৰ ব্যাস 6 চেণ্টিমিটাৰ আছিলে, তাক গলাই পেলাই আমি কি বনালোঁ, এডাল তাঁৰ বনালোঁ, তেন্তে তাঁৰডালৰ দৈৰ্ঘ্য চোৱা, গোলক এটাক গলাই পেলাই আমি তাঁৰডাল বনালোঁ, ডেট মিনছ তাঁৰডালৰ যিমান দৈৰ্ঘ্য আছে সেইটো বাদ দিয়া, তাঁৰডালৰ ভলিউম আৰু গোলকৰ ভলিউমটো কি যাব, একেই হ'ব। এতিয়া গোলকৰ ভলিউম কি হয় 4/3 পাই আৰ কিউব মানে কি হয় 30 ইনটু 30 ইনটু কি যাব 30, সেইটো কাৰ লগত ইকুৱেল হ'ব, আমাৰ তাঁৰডালৰ সৈতে ইকুৱেল। এতিয়া তাঁৰৰ আকৃতি কি হয়, তাঁৰবিলাক এনেকুৱা হয় না, তাঁৰবিলাক কেনেকুৱা হয়, তাঁৰৰ আকৃতিটো চিলিণ্ডাৰ, চিলিণ্ডাৰ, আৰু অসমীয়াত কি বুলি কয় চুঙা বা বেলন। গতিকে বেলনৰ আয়তন কি হয় পাই আৰ স্কুৱেৰ। আচ্ছা, এইটো দিছে 2 মিলিমিটাৰ ব্যাস বুলি দিছে, চ' ডায়মিটাৰ কি যাব দেন 2/2 মানে কি যাব 1, তো 1 স্কুৱেৰ মানে 1 হৈ গ'ল। দেন এইচটো আমি নাজানো, ইয়াত এইচটোৱে লেন্থ হ'ব, তাঁৰডালৰ দৈৰ্ঘ্য, ঠিক আছে নে নাই? তো গতিকে এটা কি হৈ গ'ল পাই আৰু পাই কি হৈ গ'ল কেনচেল। নাও 3ৰে 10ক কাটিলে কিমান বাৰ যাব 10, অ'কে। নাও 30 ইনটু 30 মানে কি হৈ যাব 900 ইনটু কি হৈ যাব 40, নাও 0 0 0 1 2 3 9 4 জাৰ 36, এইটো কিমান হৈ গ'ল মিলিমিটাৰ, 36 মিলিমিটাৰ। আচ্ছা, ইয়াত মিলিমিটাৰত নাই আনচাৰটো, মিলিমিটাৰ নাই, কিহত আছে মিটাৰত আছে। তো তুমি দেখিছা 36,000 মিলিমিটাৰ, তো আনচাৰটো কি হৈ যাব 36 মিটাৰ। এতিয়া তুমি যদি আৰু কেনেকৈ হ'ল গম নোপোৱা, ঠিক আছে নাই, তো মিলিমিটাৰৰ পৰা মিটাৰলৈ নিবলৈ তুমি কিহেদি ডিভাইড কৰি দিবা 1000 দি, দেন 0 0 0 0 0 0 কেনচেল, তো থাকি গ'ল কিমান 36। এতিয়া তুমি যদি ভাবা যে ছাৰ 1000হে কিয় কৰিলে, সেইটো আৰু বেলেগ কথা, কেনেকৈ কিয় হৈ গ'ল তুমি চোৱা হা। 1 মিটাৰ মানে কি হৈ যাব 100 চেণ্টিমিটাৰ হয়, আৰু 100 চেণ্টিমিটাৰ ডেট মিনছ কি হ'ল 100 ইনটু 1 চেণ্টিমিটাৰ, আৰু এই চেণ্টিমিটাৰটোক যদি মই মিটাৰলৈ লৈ যাওঁ দেন 100 ইনটু 10 কি হৈ যাব মিলিমিটাৰ, হয় মিলিমিটাৰ। তো 100 ইনটু 10 মানে কি হৈ যাব 1000 মিলিমিটাৰ, মানে 1 মিটাৰত সদায় কিমান থাকে 1000 মিলিমিটাৰ। তো 1 মিলিমিটাৰত কিমান থাকিব, এই 1000টো পিনে গুচি আহিব ন, 1/1000, তো ডেট মিনছ 1000 দি মই কি ডিভাইড কৰিব লাগিব, হ'ল। নেক্সট,
এটা ঘনকৰ আয়তন 2744 সেন্টিমিটাৰ কিউব ইয়াৰ পৃষ্ঠকালি হ'ব এটা ঘনকৰ আয়তন ঘনকৰ আয়তন ওকে ঘনকৰ আয়তন আচ্ছা ঘনকৰ আয়তন a কিউব l কিউব লিখিলে হ'ল এটা ঘনকৰ আয়তন 2744 হলে ইয়াৰ পৃষ্ঠকালি হ'ব ইয়াৰ পৃষ্ঠকালি কিমান হ'ব ঠিক আছে 4 আছে ন 12 14 কিউব হ'বগে চাগে আই থিংক 14 কিউবে হ'ব তো a কিউব তো ষ্টিল আমি চাই দিওঁ 2744 মানে 14 কিউবে হ'ব লাগে তথাপিও চাই দিছো আৰু ঠিক আছে না নাই তো মই ডাইৰেক্ট একচুয়ালি এটা কাম কৰম মাইন্ডত আহিলে ন চোৱা তুমি কেনেকৈ গম পাবা কি কিউব হ'বগে বলে কিছুমান নম্বৰ তুমি জানিব লাগে যে 10 কিউব মানে কি হৈ যায় 1000 ঠিক আছে না তেনেকৈ 11 কিউব 1331 12 কিউব কি যাব 1728 তো এইখিনিলৈকে জানো 13 কিউব মানে ময়ো নাজানো সঁচাকৈ কৰি চাব লাগিব কৰিলেতো উলিয়াব পাৰিম ন 13 কৰি দিলে হ'ল ঠিক আছে না তো এইটো কাৰণে এটা তুমি ভাবা যে আপুনি 14 কিউবে কিয় ক'লে নহ'লে কৈ পেলাই ঠিক আছে নাই 14 কিউব 12 কিউব নহ'লে 13 কিউব 3 তোকে 4 4 16 16 4 গুণ কি গ'ল 24 ৰিজনটো বুজি পাইছা নে কি ক'লো 14 কিউবটো 4 ইনটু কি হৈ যাব 4 তিনিবাৰ মাল্টিপ্লাই কৰিব লাগিব ন কিউব মানে তো 4 4 গুণ 16 এগেইন 6 4 গুণ কি গ'ল 24 সেইটো 4 ইয়াতো ইউনিট প্লেছত 4 আছে তো মিলি যাব ন হ'ল সেইটো কাৰণে কৈছিল ঠিক আছে এতিয়া আমি চোৱা 14 কিউব বুলি যেটো মই মনত ভাবিলো তো 14 এ ডিভাইড কৰি চাও ইনে একচুয়ালি তো প্ৰাইম ফেক্টৰাইজেশন কৰে দে মৌলিক উৎপাদক হে কৰে মৌলিক উৎপাদকেদি কৰে 14 দিন নকৰে কিন্তু এটো মই আগতে গৰিছে এটো কাৰণে তো এটা চোৱা 14 এ যদি 27 ক মই ডিভাইড কৰো ই যাব কিমান ভাৰ যাব এবাৰ কাৰণ 14 দুগুণ 28 তো গতিকে এবাৰে গল থাকি গল 13 তো 13 হৈ গল এপিনে গল 134 মানে 14 এর লগত কেনপা যাব 9 বার কারণ 14 into 9 হৈ যাব 126 আৰু এপিনে হৈ গল এটো তোমাৰ 134 তো 8 থাকি গল 8 এপিনে গেছে গলে কি যাব 6 ঠিক আছে না কারণ তোমাৰ 6 সেকেন্ড 24 হৈ গল 84 আছিল হৈ গল দেন 196 মানে কিমান হৈ গল 14 দেন 14 এপিনে ডিভাইড यस তো 14 কিউবে হ'ব এটো গুছি গল দেন a ইকুয়াল টু কি গল 14 মানে l ইকুয়াল টু एक्चुअली কিমান হৈ গল 14 এটা আমাক কি কৰিছে ইয়াৰ কি কৰিছে পৃষ্ঠকালি কাৰ ঘনকটোৰ পৃষ্ঠকালি তো ঘনকৰ পৃষ্ঠকালি কি যাব 6l স্কয়াৰ তো 6 into l স্কয়াৰ মানে 14 ৰ স্কয়াৰ কি যাব 196 এটা এটো পূৰণ কৰা 6 6 যা 36 আছে ইন হ্যান্ড 3 6 9 যা 54 প্লাস 3 57 আছে 7 ইন হ্যান্ড 5 6 1 যা 6 6 plus 5 8 1176 answer হল নেক্সট এটা ঘনকৰ কৰ্ণৰ দৈৰ্ঘ্য যদি 6√3 সেন্টিমিটাৰ হলে ইয়াৰ পৃষ্ঠকালি আচ্ছা ঘনকৰ কৰ্ণ কি হয় জানেনে √3x ঠিক আছে এটা মনত ৰাখাই লও ঘনকৰ কৰ্ণ তো ঘনকৰ কৰ্ণ 6√3 দিয়া আছে সেটো আমি ফৰ্মুলা লিখি যেটো তো ল্যাঙ্গুৱেজত কৈছিলে ঘনকৰ কৰ্ণ বুলি তাক ম্যাথছৰ ল্যাঙ্গুৱেজত লিখি দিলো তো দেয়াৰ √3x = √3 তো 3 3 গুছি গল তো থাকি গল x x = কি গল 6 এই x তো কি বুঝা জানা না বা তুমি a লিখা ঠিক আছে না x লিখিবলা ঠিক আছে তো a = কি গল 6 a টো কি বুঝাবো ইয়াৰ এটা মানে দাঁতি দৈৰ্ঘ্য দ্যাট মিন্স লেন্থ ব্ৰেথ আৰু হাইট 6 হ'ব তেন্তে ইয়াৰ মুঠ পৃষ্ঠকালি তো মুঠ পৃষ্ঠকালি কি হয় 6l স্কয়াৰ দেন 6 into l স্কয়াৰ 6 স্কয়াৰ দ্যাট মিন্স 6 into 6 স্কয়াৰ এটা দুটা 6 এটা তিনটা 6 কিউব 6 কারণ 6 দুটা আছে এটা তিনটা হল 6 কিউব মানে 216 হেতু বুঝিলা দুটা একা তিনটা 6 আছে তো এটাকে 6 কিউব হল নেক্সট যদি এটা ঘনকৰ প্ৰতিখন পিঠি 50% বৃদ্ধি কৰা হয় তেন্তে পৃষ্ঠকালিৰ শতকৰা বৃদ্ধি হ'ব আচ্ছা মই ধৰি ললো যে তাৰ হেৰিখিনি লেন্থ আছিলে a obviously breadth to a তেতিয়ালে হাইট কি যাব a আৰু পৃষ্ঠকালি তেতিয়ালে কি যাব ঘনকৰ পৃষ্ঠকালি কি যাব 6a স্কয়াৰ
এটা প্ৰতিখন পিঠি কিমান বাঢ়ি গ'ল 50% বাঢ়ি গ'ল মানে ঠিক আছে দেন a plus 50% of a হৈ গ'ল that means a plus 50 by 100a so that means a plus a by 2 then twice a plus a হ'ব তো thrice a by কি যাব 2 এটা মই কি কৰি দিব লাগিব নেকি বুজাব লাগিব নেকি a plus 50% of a কাৰণ চোৱা ঘনকৰ প্ৰতিখন পিঠি 50% বাঢ়ি গ'ল আগতে যিমান আছিল ইমানটো থাকিবই তাতকৈহে 50% বাঢ়িলে গতিকে 50% of a that means 50 by 100 তে 50 আৰু 100 কাট খাই গ'লে কি যাব 1 by 2 1 into a তলত থাকি গ'ল 2 এটা a plus a by 2 নে 1 আৰু 2 LCM টো কি যাব 2 2 এৰি কৰিলে 2 1 দি কৰিলে ডিভাইড কৰিলে কি যাব 2 2 into a twice a plus 2 2 দি ডিভাইড কৰিলে 1 1 into a twice a plus a মানে কি যাব thrice a by 2 হল এতিয়া আমাক কি দিছে 10 তে মানে পৃষ্ঠকালি কিমান শতাংশ বৃদ্ধি হল আমাক সুধিছে ন আচ্ছা আগৰ পৃষ্ঠকালি আছিল 6a স্কয়াৰ এতিয়া পৃষ্ঠকালি কিমান হ'ব 6a স্কয়াৰ এতিয়াটো কিমান আছে 3a by 2 কি যাব হোল স্কয়াৰ নাও 6 into 3a মানে কি যাব 9a স্কয়াৰ ডিভাইডেড বাই কি হ'ল 4 নাও 2 ৰে তো 3 2 ৰে তো কিমান হৈ যাব 2 ঠিক আছে তো 3 9 ৰ কি যাব 27a স্কয়াৰ বাই কি যাব 2 এটো হৈ গ'ল নতুন পৃষ্ঠকালি এটা আমাক শতকৰা বৃদ্ধি সুধিছে তো শতকৰা বৃদ্ধি মানে কি হৈ যাব কিমানখিনি বাঢ়িলে 27 by 2a স্কয়াৰ minus 6a square divided by original কিমান আছিল 6a square into 100% হল এটা নাও 2 ওপৰত কি থাকি গ'ল 27a square minus ইয়াত হল কিমান আছে 1 1 এ 2 ডিভাইড কৰিলে 2 2 into 6 কিমান হৈ 1 এ 2 ডিভাইড কৰিলে 2 2 into 6 কিমান হৈ যাব 12a square divided by 6a square into কি হৈ যাব 100% হল নাও 27a square বা 12a square গুছি গ'ল কিমান থাকি গ'ল 15a square by 2 divided by কি হৈ যাব 6a square into কি হৈ যাব 100% নাও 15a square by 2 into 6a square মানে কি হৈ যাব 1 by 6a square into কি হৈ যাব 100% ঠিক আছে এতিয়া 2 ৰে 50 কাট খালে কিমান বাৰ যাব 2 ৰে 50 কাট খালে কিমান বাৰ যাব 50 ঠিক আছে 2 ৰে এটো কিমান বাৰ যাব 3 2 ৰে এটো কিমান বাৰ যাব 25 আৰু 3 ৰে 15 কাটিলে কিমান বাৰ যাব 5 আৰু a স্কয়াৰ আৰু a স্কয়াৰ কেনসেল নাও কি থাকি গ'ল 5 into 25 কিমান হৈ গ'ল 125% so that is our answer হল next 10.5 cm ব্যাসাৰ্ধৰ এটা ধাতুৰ গোলক গলাই 3.5 cm ব্যাসাৰ্ধ আৰু 3 cm উচ্চতাৰ কিমান শংকু তৈয়াৰ কৰা হ'ল এনেকা শংকুৰ সংখ্যা হ'ব চোৱা ধাতুৰ গোলক গলাই তুমি শংকু বনাইছা ভলিউমটো কি থাকিব একেই থাকিব খালি ইয়াত শংকু এটা বনোৱা নাই বহুতটা শংকু বনাইছে মই যে অতনি ধেমালিতে কৈছিলো মায়ে মাংস একেৰাহি বনাইছিলে ঠিক আছে জানে তো আমাক কি কৰি দিলে বেলেগ বেলেগ বাটিত থৈ দিলে আকৌ আমি যদি লৈ আহো তো ধেই বাটি বনাইছিলে তো একে থাকিব না নাথাকে তো একে কথা তো গোলক এটা আছিলে হয় তো সেই গোলকটো গলাই পেলাই শংকু বনাইছে এটা বনোৱা নাই এটা বনালেও ভলিউমটো একে থাকিব এশটা বনালেও সেই এশটা শংকুৰ ভলিউম এক্স্যাক্টলি কাৰ লগত ইকুৱেল হ'ব সেই এটা গোলকৰ লগতে একে হ'ব আমাৰ ইয়াত খালি কৈছে যে কেইটামান বনাইছে আৰু তো কেইটা বনাইছে কেইটোৱে সুধিছে তো যিয়ে জিনো যিমানটাই নবনাওক কিয় ঠিক আছে যদি আমি ধৰি ললো যে এনটা বনাইছিলে তো সেই এনটা শংকুৰ ভলিউম তো এটা শংকুৰ ভলিউম কিমান হ'ব শংকু ন শংকু মানে হৈ গ'ল শংকুৰ ভলিউম 1/3 of pi r square কি হৈ যাব h তো এটা শংকুৰ ভলিউম যদি 1/3 of pi r square h যায় এনটা শংকুৰ ভলিউম কিমান হৈ যাব n into 1/3 of pi r square h সেই that is equal to কি হ'ব এই গোলকটো পা বনাইছিলে ন তো গোলকৰ ভলিউম কি যাব 4/3 pi
r1 কিউব লিখিম কাৰণ ইয়াত r আছে ন r টো বেলেগ বেলেগ তো r1 কি হৈ যাব কিউব নাও এই পাই আৰু এই পাই কি হৈ গ'ল কেনসেল আৰু ইয়াৰ তলৰ 3 আৰু ইয়াৰ তলৰ 3 কি হৈ গ'ল কেনসেল কৰি দিয়া কাৰণ তুমি এমসিকিউ যে কৰি আছা নাও n ইনটু এটা r1 স্কয়াৰ তো ধাতুৰ গোলক গলে 3.5 সেমি ব্যাসাৰ্ধ ন that means 35/10 35/10 আৰু 3 সেমি উচ্চতা মানে কি হৈ গ'ল 3 that is equal to 4 into r1 cube তো ইয়াৰ r1 cube মানে কি যাব 105/10 105/10 105 by কি হৈ যাব 10 a10 cancel a10 কি গল cancel 35 এ 105 cancel কৰিলে কিমান বাৰ যাব 3 বাৰ 35 এ 105 cancel কৰিলে কিমান বাৰ যাব 3 বাৰ ঠিক আছে নাও এই 3 ৰে এই 3 ওপৰৰ পৰা আছে cancel 4 ৰে এটো কিমান বাৰ যাব দুবাৰ 4ক 2 ৰে দুবাৰ এটো কিমান বাৰ যাব 5 বাৰ হৈ গল ন 5 ৰে 105ক যাব কিমান বাৰ যাব 21 তো দিকে থাকি গল এটো সাথে থাকি গল n এটো সাথে থাকি গল 2 3 গুণ 6 into 21 that means n equal to 6 1 are 6 6 2 are 12 126 বুজি পালা না তো সো आंसर তো হইল এটো নেক্সট 6 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা গোলক আংশিকভাৱে পানীৰে পূৰ্ণ এটা চুঙাকৃতিৰ পাত্ৰত ডুবাই দিয়া হল পাত্ৰটোৰ ব্যাসাৰ্ধ 8 সেন্টিমিটাৰ যদি গোলকটো পানীত সম্পূৰ্ণৰূপে ডুব যায় তেনে পানীৰ পৃষ্ঠ বৃদ্ধি পাব আৰ্কিমিডিছ প্ৰিন্সিপাল ঠিক আছে নাই তো আৰ্কিমিডিছে আমাক কি কৈছিলে তুমি চোৱা এটা যেবা পানী ভৰ্তি পাত্ৰ আছে তো ইয়াতে তো পানী আছে একো খালি জায়গা নাই তো ইয়াত যদি মই এটা এনেকা শিলগুটি এটা থৈ দিও এটা শিলগুটিটো থোৱাৰ আগত এখিনতে তো পানী আছিল এটা এই পানীখিনি ক'ত যাব শিলগুটিটোৱে তো ইয়াত থকা পানীখিনি জায়গাখিনি লৈ ললে এটা তো পানীখিনি এনেকে এখিনি লেকে আছে এনেকে এই শিলগুটি থকাখিনি নাই আছে জানো নাই ন তো কি কৰিব তাই ওপৰলৈ লাগে আপওয়ার্ড ডাইরেকশনতে ওপৰলৈ উঠি যাব ঠিক আছে নাই তো এটা যেটা ইয়াত পানী ভৰ্তি হৈ আছিল এটো কাৰণে কি হৈ যাব ওয়াটাৰখিনি কি হৈ যাব ডিসপ্লেস হৈ যাব কিমানখিনি ওয়াটাৰ ডিসপ্লেস হ'ব এই যিমানখিনি হিলটো যিমানখিনি মানে হিলটো পেলাই দিয়া আগতে যিনখিনি পানী আছে এইখিনি ওয়াটাৰে তো আছিল ন তো দ্যাট মিন্স কি হৈ যাব ভলিউম অফ ওয়াটাৰ ডিসপ্লেসমেন্ট ইজ এক্স্যাক্টলি ইকুয়াল টু ভলিউম অফ দা অবজেক্ট যোনটো বস্তু আমি পানীত ডুবাই দিম তাৰ আয়তনৰ সমান আয়তনৰ পানীয়ে কি যাব ডিসপ্লেসমেন্ট হৈ যাব বাহিৰলে গুচি যাব ঠিক আছে না এটা এটো যদি তুমি নরমালি ভাবা এটো যদি ঠিক আছে ইমানখিনি আধা আধা আছিল পাত্ৰটোত আধা পানী আছিল তা মই এটা শিলগুটি এনেকা দি দিলো তো অবভিয়াসলি ইয়াত থকা ওয়াটাৰখিনি কি যাব ওপৰলৈ উঠি যাব এটো আগতে ইমানখিনি লেকে আছিল এটা আমাৰ উপৰি পিছতো বাঢ়ি যাব বৃদ্ধি হৈ যাব এটা বাঢ়ি যাব এই যোনটো পাত্ৰত পানীখিনি আছিল তেনেকৈ বাঢ়ি যাব ন তাৰ সাৰাউন্ডিংটোতে তো বাঢ়িব দ্যাট মিন্স এইখিনিওটো কি গলে এই বেলনটো টাইপতে হ'ব খালি এইকন ৰেডিয়াছটো এডালে থাকিব ঠিক আছে না এইকনে বাঢ়ি গল তো এইকনকে আমাক উলিয়াবলে কয় পানীৰ পৃষ্ঠ কিমান বৃদ্ধি পালে মানে একিনলৈকে আছিল ন এইকন বাঢ়ি গল ন সেইকনে আমাক কয় মানে তো ইয়াতো সেই একেটাই দিছে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা গোলক 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ গোলক আংশিকভাৱে পানীৰে পূৰ্ণ এটা চুঙাকৃতি পাত্ৰত ডুবাই দিয়া হল পাত্ৰটোৰ ব্যাসাৰ্ধ সেইটো ব্যাসাৰ্ধ হৈ গল 8 সেন্টিমিটাৰ যদি গোলকটোত পানীত সম্পূৰ্ণৰূপে ডুব যায় তেন্তে পানীৰ পৃষ্ঠ বৃদ্ধি হ'ব চোৱা মই কি কৈছিলো যে এইটোৰ যোনটো ভলিউম এটোটো গোলকৰ ভলিউম কি হৈ যায় 4/3 পাই r কিউব ৰেডিয়াছটো কিমান দিয়া আছিল 6 কিউব তো দ্যাট ইজ ইকুয়াল টু ভলিউম অফ দা অবজেক্ট ইজ এক্স্যাক্টলি ইকুয়াল টু ভলিউম অফ দা ওয়াটাৰ ডিসপ্লেসমেন্ট তো যিমানখিনি ওয়াটাৰ বাঢ়ি গল তো ইয়াত থকা ওয়াটাৰখিনি বাঢ়ি গল আৰু সেইটো কোনটো এই শেপটোতে বাঢ়িছে নাই আৰু এটো কি হৈ গল বেলন সিলিন্ডাৰ ভলিউম কি হৈ যায় পাই r স্কয়াৰ r মানে কি এটো আৰতে এটো ব্যাসাৰ্ধতে বাঢ়িছে h স্কয়াৰ
ইনটু হাইট আমাকতো সেইটোৱে উলিয়াবলৈ দিছে সেইটোৱে নাজানো আমি কিমান পৃষ্ঠ বাঢ়ি গ'ল হ'ল গতিকে নাও পাই আৰু পাই কি হৈ গ'ল কেনচেল 4/3 6 into 6 into 6 ইয়াত কি হৈ যাব 8 into 8 into h ঠিক আছে 4 ৰে 8 কাটিলে কিমান বাঢ়ি গ'ল 2 6 ৰে 3 কাটিলে কিমান বাঢ়ি যাব 2 এই 2 আৰু এই 2 কেনচেল মানে সমান চিনৰ যদি ইপিনে আৰু সিপিনে কাটো ওপৰৰ পৰা কাট খাব আৰু একে সাইডে কাটিলে দেন তলে ওপৰে কাট খায় এটা আমি জানোৱে হ'ল এতিয়া 2 ৰে কাটিলে কিমান বাঢ়ি যাব 4 2 ৰে কাটিলে কিমান বাঢ়ি যাব 3 2 ৰে কাটিলে 4 দুবাৰ 2 ৰে কাটিলে কিমান যাব 3 থাকি গ'ল 3 3 গুণ কি গ'ল 9 এটা থাকি গ'ল twice h now h equal to 9/2 now h equal to 9 ক 2 ৰে ডিভাইড কৰিলে কি যাব 2.5 আছে চাগে আনসাৰ এটা 2.5 হল এটা কি দিছে 15 সেন্টিমিটাৰ উচ্চতা আৰু 16 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ এটা লম্ব বৃত্তাকাৰ শংকুৰ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি বুলি তো দিয়া নাই তো গতিকে পৃষ্ঠকালি মানে আমি বক্ৰ একচুয়ালি তো কৈ দিব লাগে ঠিক আছে বাৰু বক্ৰ পৃষ্ঠকালি উলিয়াই দিও তো 15 সেন্টিমিটাৰ উচ্চতা মানে h ইকুৱেল টু কিমান দিটো আছে 15 আৰু 16 সেন্টিমিটাৰ ভূমি ব্যাসৰ ব্যাস তো ডায়ামিটাৰ যদি 16 দি আছে তো ৰেডিয়াস হৈ যাব কি যাব 8 তো নাও l ইকুৱেল টু কিমান হৈ যাব 17 হ'বগে কেলে কি h স্কয়াৰ প্লাস r স্কয়াৰ তো h স্কয়াৰ মানে কি যাব 225 প্লাস 64 সো 289 l ইকুৱেল টু কি যাব 17 এটা এটো হৈ গলে কি যাব এটা লম্ব বৃত্তাকাৰ শংকুৰ পৃষ্ঠকালি তো শংকুৰ পৃষ্ঠকালি কি যাব পাই rl পাই মানে কি যাব 22/7 what is the radius radius is what 8 আৰু l মানে কিমান হৈ গল 17 আচ্ছা পাই ভ্যালুটো পাই ৰাখি দিছে দেন পাই তো 8 7 গুণ 56 6 হাতে গল 5 8 গুণ 8 8 পাছে 13 136 পাই this is the answer next এবাৰ বৰষুণত 5 সেন্টিমিটাৰ বৰষুণ পৰে 2 হেক্টৰ ভূমিত হোৱা পানীৰ আয়তন 2 হেক্টৰ মানে 20,000 okay 1 হেক্টৰ মানে তো ওকে এবাৰ কোৱেশ্চনটো কি দিছে এবাৰ বৰষুণত 5 সেন্টিমিটাৰ বৰষুণ পৰে 2 হেক্টৰ ভূমিত হোৱা পানীৰ আয়তন আচ্ছা পথাৰখন কি হয় সমতল হয় ন প্লেন হয় তো পথাৰক আমাৰ দুটাই ডাইমেনশন থাকে এটা লেন্থ আৰু এটা কি গল ব্ৰেথ এটা নরমাল ভাবা মানে বাৰিষা কালত এটা তো আমাৰ ধান চান কাটি দিলে এটা পথাৰত কি দুটা দিক থাকিব এনেকে লেন্থ থাকিব এটা ব্ৰেথ থাকিব বাৰিষা কালত তাত এটা পানী হৈ যায় লেন্থ ব্ৰেথ আৰু পানী আহি পেলা যেটা জমা হৈ যায় তাত কি হৈ যাব পানীৰ গতে এটা হেতু কি গল কিউবয়েড বুজি পাইছে না নাই গতিকে তাত কিমান আয়তনৰ পানী ধৰিব বুলি যদি কওঁ আমি যদি কওঁ এই ৰুমটো সমানে ইমানখিনি লেন্থ ইমানখিনি ব্ৰেথ আছে আৰু যদি হাইটটো কৈ দিওঁ ইমানখিনি লৈকে ভৰিব ইমানটো ওখলৈকে পানী বা ইমানটো ওখলৈকে পানী ধৰিব দেন কিমান আয়তনৰ পানী ধৰিব লেন্থ ইনটু ব্ৰেথ ইনটু কি যাব হাইট ঠিক আছে না তো গতিকে আমাক কি কৈছে যে 2 হেক্টৰ ভূমিত আমাক কি কৈছে 2 হেক্টৰ ভূমিত 2 হেক্টৰ তো 1 হেক্টৰ মানে কি যাব জানো না 10,000 মিটাৰ স্কয়াৰ হয় হেতু সদায় মনত ৰাখিবা 1 হেক্টৰ মানে 10,000 মিটাৰ স্কয়াৰ তো অবিয়াসলি 2 হেক্টৰ মানে কি যাব 20,000 মিটাৰ স্কয়াৰ হ'ব ঠিক আছে না তো তাত কিমান বৰষুণ আহি পেলাই পৰিলে এবাৰ বৰষুণ 5 সেন্টিমিটাৰ আহিলে এটো আছে মিটাৰ তা কিমান পানী আয়তন হ'ব ন হাইটটো কিমান দি দিছে 5 সেন্টিমিটাৰ বৰষুণ পৰিলে হল খালি তো সেন্টিমিটাৰ আছে তো গতিকে এটোটো হৈ গল তোমাৰ চোৱা ইমান মিটাৰ স্কয়াৰ তোমাৰ কি বুজাই দিলে লেন্থ ইনটু ব্ৰেথ বুজাই দিলে মিটাৰ স্কয়াৰ মানে তোমাক এটা আয়তনে লাগে সো দ্যাট মিন্স 20,000 ইনটু 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ মানে কি যাব 5/100 নাও 0 0 দুটা 0 ক্যান্সেল নাও 0 0 2 ইনটু 5 কি যাব 10
তো 1000 মিটাৰ কিউব এইটো হৈ যাব আনসাৰ ঠিক আছে ইমান পানী পৰিব নেক্সট ওকে কোৱেশ্চন নম্বৰ 14 টো কি দি থোৱা আছে 80 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ আৰু 20 সেন্টিমিটাৰ উচ্চতাৰ এটা সুঙাৰ মুঠ পৃষ্ঠকালি আচ্ছা সুঙাৰ মুঠ পৃষ্ঠকালি কি আছিল টুৱাইস পাই r h plus r হয় আৰু পাৰ্শ্ব পৃষ্ঠকালি এটো কি আছিল টুৱাইস পাই r h এটা এটো আমি জানিব লাগিব আৰু মুঠ পৃষ্ঠকালি যে টুৱাইস পাই r into h plus r আৰু পাৰ্শ্ব পৃষ্ঠকালি যে টুৱাইস পাই r h তুমি যদি ভাবা যে এটো কেনেকৈ পালো তো মুঠ পৃষ্ঠ মানে কি হল সুঙা এটা তিনিখন পৃষ্ঠ থাকে হয় এখনটো বক্ৰ পৃষ্ঠ বা পাৰ্শ্ব পৃষ্ঠ বুলি কয় এখনক কি বুলি কয় টুৱাইস এখন কি হৈ যায় টুৱাইস পাই r h ঠিক আছে না কেনেকৈ টুৱাইস পাই r h চোৱা এটো তো বৃত্তৰ পৰিধি টুৱাইস বৃত্তৰ পৰিধি সদায় কি হৈ যায় টুৱাইস পাই r তো টুৱাইস পাই r কে কেনেকৈ আহিছে h লৈকে আহিব আৰু এটোটো এখন পৃষ্ঠ এটোটো পুৰা বৃত্ত থাকে বৃত্ত মানে কি হৈ গল পাই r স্কয়াৰ এটো এটা বৃত্ত তলটো এটো কি বৃত্ত মানে কি হৈ যায় পাই r স্কয়াৰ তো আলটিমেটলি কি হৈ যাব টুৱাইস পাই r স্কয়াৰ প্লাস পাই r স্কয়াৰ মানে কি যাব দুটা পাই r স্কয়াৰ হয় এটাকে টুৱাইস পাই r মানে কি হ'ব কমন ন কি থাকি গল h plus r ঠিক আছে so now এটা তুমি যোৱা টুৱাইস পাই r যদি ক্যান্সেল থাকি গল কি h plus r divided by কি গল h তো উচ্চতাটো কিমান দিয়া আছে 20 সেন্টিমিটাৰ আৰু ভূমি ব্যাসাৰ্ধ কিমান আছে 80 তো 20 plus 80 divided by উচ্চতা কি যাব 20 তো 20 plus 80 মানে কি 100 by 20 তো 1 তো ইকুয়াল 5 তো 5:1 হৈ গল নেক্সট কোৱেশ্চন ওকে ঠাণ্ডা দিন যে অথনে বা কৰি থাকোঁতে একো নাছিল এতিয়া তোমাৰ মোৰ সৰ্দি লাগি আছে একচুয়ালি তো কা ধৰি লৈছে আৰু সো ইয়াত কি দিছে চোৱাচোন এটা শংকুৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা প্ৰত্যেককে 20% বৃদ্ধি কৰিলে ইয়াৰ আয়তন বাঢ়িব আচ্ছা আমি এনেকুৱা ধৰণৰ পাৰ্চেন্টেজৰ মেথছ আমি বহুত কৰিছো ন ঠিক আছে নাই তোমালোকক মই আকৌ এটা বেলেগকে ধৰি লৈছো না এনে আমি কেনেবা সৰু ক্লাছত তোমালোকক যেতিয়া পঢ়িছিলা ন তেতিয়া তোমালোকক 100 ধৰি যেনেকৈ কৰিবলৈ শিকাইছিলে চাগে বা মই এটা 1 ধৰি পেলাই কৰি দিবলৈ শিকাইছো ঠিক আছে সো এটা নৰমালি ভাবাচোন যে এটা শংকুৰ ভূমি ব্যাসাৰ্ধ হয় না ধৰি লোৱা ভূমি ব্যাসাৰ্ধডাল কি গল r আৰু উচ্চতাটোক আমি কি ধৰি ললো ইনে 1 বুলি ধৰি ললো ঠিক আছে তো ব্যাসাৰ্ধ যদি 1 হয় আৰু উচ্চতা যদি h হয় তেতিয়া সেই শংকুটোৰ আয়তন কিমান হ'ব শংকুৰ আয়তন কি হয় 1/3 of pi r square h তো দ্যাট মিন্স কি যাব 1/3 of pi r square মানে কি যাব 1 square h মানে কি যাব 1 তো 1 square into 1 মানে তো কি 1 আলটিমেটলি কি যাব pi by 3 এ হৈ গল হল এটা চোৱা হা এটা আমাক কি কৰিছে শংকুৰ যোনটো ব্যাসাৰ্ধ আছিল 1 আৰু উচ্চতা যোনটো আছিল তাক 20% বহাই দিলে 20% মানে কিমান হয় 20 বাই কি হৈ যাব 100 আৰু 20 বাই 100 মানে কি হৈ যাব 0.2 তো দ্যাট মিন্স নতুন ৰেডিয়াসটো কি হৈ যাব 1.2 হৈ গল আৰু হাইটটো কি হৈ গল obviously কি যাব 1.2 কাৰণ আগতেটো 1 আছিল এটা বাহুতে কিমান বাঢ়িলে 0.2 বাঢ়িলে আমি উচ্চতাটোক আমি 1 ধৰি দিছিলো এটা উচ্চতা কিমান হৈ গল 1.2 এটা নতুন যোনটো আয়তন হল এটা আয়তন কিমান হ'ব 1/3 of pi r square মানে কি যাব 1.2 square into 1.2 এটা 1 so 1.2 whole square 1.2 that means কি যাব 1.2 whole cube আমি অকমান আগতে কৰিছিলো 12 cube মানে এনেকা কৰিছিলো ন 12 cube মানে কি আছিল 1728 এটা 1.2 cube মানে কি হ'ব তেতিয়া হলে obviously পইণ্টৰ পিছত এঘৰ আছে তো মাল্টিপ্লাই আকৌ কিমান হৈছে তিনিবাৰ হৈ আছে না কিউব হৈ আছে তো দ্যাট মিন্স 1.2 হোল কিউব মানে কি যাব 1.728 এটো হ'ল নতুন আয়তন এটা আমাক কিমান বাঢ়িলে কৈছে পাৰ্সেন্টেজ ন তো কিমান বাঢ়িছে আমি জানিবৰ কাৰণে আমি কি কৰিব লাগিব পাৰ্সেন্টেজৰ বৃদ্ধিটো থাকিব হয় তো গতিকে এটোৰ পৰা আমি এটো কি কৰি দিব লাগিব মাইনাস দেখে pi by 3 1.728
হল এটো পা মাইনাস আমি কি কৰি দিম π/3 এটা π/3 যদি আমি কমন লওঁ কি থাকি যাব 1.728 মাইনাস 1 হল দেন কি হৈ গল চোৱা বৃদ্ধিটো কিমান হৈ গল এইকনতে কৰি দিও π/3 1.728 টকা যদি মই 1 এ গুচি যায় থাকি যাব কিমান 0.728 হৈ গল এটো হৈ গল ইমানখিনি বৃদ্ধি হল এতিয়া ইনক্রিজে হোক বৃদ্ধিয়ে হোক বা কমকে তো তাৰ পার্সেন্টেজটো কেনেকৈ উলিয়ায় যিমানখিনি বৃদ্ধি হল বা মানুহৰ কি হল কমি গল সেইটো ডিভাইডেড বাই অৰিজিনালটো কিমান আছিল π/3 ইনটু কি আছিল 100% এটা π/3 কি হৈ গল ক্যান্সেল তো থাকি গল কিমান 0.728 ইনটু কি হৈ যাব 100 0.728 মানে কি হৈ গল 100 মাল্টিপ্লাই কৰি আছো হল দ্যাট মিন্স দুঘৰ গুছিয়ে গলে আলটিমেটলি কি যাব 72 পইণ্ট কি হৈ যাব 8 এটোতো নাই তো আমি নিয়ারেস্টত কি আছে 72% ঠিক আছে আমাৰ কাৰণে আনসাৰটো হৈ গল সেইটো নেক্সট যদি 6 সেন্টিমিটার 8 সেন্টিমিটার 10 সেন্টিমিটার ব্যাসাৰ্ধ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক বনোৱা আছে তেন্তে গোলকটোৰ ব্যাস কিমান হ'ব বুলি কৈছে এটো অকমান আগতে কৰিছো চাগে এটো মেথছে চাগে মানে একদম প্ৰথম মেথছে এটো আমি কৰিছিলো নেকি এটোৱে চাগে কৰি দিছিলো প্ৰথম মেথছটো চাও প্ৰথম মেথছটো যদি কৰিছিলো তেতিয়ালে নকৰো আৰু মই এনেকুৱা লাগিছে যে এটোৱে কৰিছিলো নেকি এইটো হয় আচ্ছা অকমান ডিফাৰেন্স আছে চাগে ন এটা ব্যাসাৰ্ধ খুদিছিলে তো ব্যাসাৰ্ধ আমাৰ কিমান ওলাইছিলে 12 এটো নিচিনা ঠিক আছে তো ইয়াত কিন্তু আমাক ব্যাসাৰ্ধ সোধা নাই আমাক কি সুধিছে আমাক ব্যাসাৰ্ধ সোধা নাই আমাক ইয়াত কি সুধিছে ব্যাস বুলি সুধিছে ব্যাসাৰ্ধ 12 ওলাইছিল তো ব্যাস কি যাব 12 ক 2 ৰে পূৰণ কৰি দিয়া কি যাব 24 সেন্টিমিটাৰ ঠিক আছে নেক্সট কি দি থোৱা আছে 3 সেন্টিমিটার 4 সেন্টিমিটার আৰু 5 সেন্টিমিটার বাহুৰ সমকোণী ত্ৰিভুজ এটা 3 সেন্টিমিটার বাহুৰ দিশত ঘূৰাব আচ্ছা 3 মানে সমকোণী ত্ৰিভুজটো এনেকুৱা হৈ গল ন সমকোণী ত্ৰিভুজ ঠিক আছে না নাই এটো গল সমকোণী ত্ৰিভুজ ঠিক আছে না এতিয়া ধৰিলা এটোটো হাইপোটেনিয়াস 5 এটা এটো 3 হ'ব পাৰে বা এটো 3 হ'ব পাৰে বা এটো 4 হ'ব পাৰে এটো 4 হ'ব পাৰে হয় কি নহয় কিন্তু আমাক যেহেতু মেথছটো কি কৈছে 3 সেন্টিমিটার বাহুৰ দিশটোত ঘূৰাব ন ঠিক আছে না দ্যাট মিন্স 3 সেন্টিমিটার মই বেস কৰি ঘূৰাম ন তো এইটো বেস কৰি ঘূৰালেহে এনেকে ঘূৰিলেহে এটা কি যাব শংকু যাব ভাবাচোন এটো এনেকে ঘূৰাই দিয়াচোন এটো এনেকে ঘূৰাই দিলে এনেকে আহি যাব না নাই পিনলে আকৌ ঠিক আছে এনেকে এনেকে রাইট ত্রিভুজ এটা আছে এনেকে এনেকে ধৰা সমকোণী ত্রিভুজ এটা আছে ঠিক আছে এটো তুমি এনেকে পুৰা ঘূৰাই দিয়াচোন তো কি যাব শংকু আকৃতি হৈ যাব না নাই যদি একদম ভিজিবল হ'ব পৰা নাই তোমালোকৰ কাৰণে মানে তুমি সৰি মানে তুমি যদি এজিউম কৰিব পৰা নাই ফেন এখন সুইচ এখন দিয়াচোন যেতিয়া ফেনখন ঘূৰি থাকে পুৰা স্পিডত সেইটো বৃত্ত এটা নিচিনা লাগে নে নালাগে এটা সমকোণী ত্ৰিভুজ এটা যদি আমি এনেকা পুৰা ঘূৰাই থাকো শক্তিমান ঘূৰোৱাৰ দৰে ঠিক আছে তো তেতিয়া এটো কি হৈ যাব এটা শংকু টাইপ হৈ যাব তেনেকৈ ঘূৰি থাকিলে হল তো দ্যাট মিন্স আমি কি কৰিব লাগিব আমাৰ কাৰণে যত আমি ঘূৰাম হেতু হৈ যাব আমাৰ কাৰণে 3 আৰু এডাল হৈ গল কি হৈ গল 4 এডালটো কোনো কথাই নাই এটো হৈ যাব কি আমাৰ কাৰণে তোমাৰ হেৰি এটা কি বুলি কয় হেৰি হে এটো কি অতিভুজ হাইপোটেনিয়াস ঠিক আছে না ওকে এতিয়া কি কৈছে আমাৰ গঠন হোৱা শংকুটোৰ আয়তন যেটো শংকু আয়তন হ'ব শংকু হলে কি যাব 1/3 অফ পাই r স্কয়ার তো r কি হ'ব তেতিয়া এটো কাৰণ এনেকা পিনও আহি যাব ন এটো ইকুয়াল r হল তো r মানে কি হৈ গল 4 স্কয়ার ইনটু হাইট h কিমান হৈ গল 3 ওকে 3 ক্যান্সেল 4 স্কয়ার মানে কি হৈ গল 16 পাই আনসার আছে यस এটো 16 পাই ঠিক আছে নেক্সট এবাৰ কি দিছে 1 সেন্টিমিটার ভূমি ব্যাসাৰ্ধ আৰু 5 সেন্টিমিটার উচ্চতাৰ এটুকুৰা কাঠৰ পৰা উলিয়াব পৰা সৰ্বোচ্চ গোলকটোৰ আয়তন কি দিছে 1 সেন্টিমিটার ভূমি ব্যাসাৰ্ধ আৰু 5 সেন্টিমিটার উচ্চতা যেটো ভূমি ব্যাসাৰ্ধ বুলি ক'লে আৰু ঠিক আছে না ব্যাসাৰ্ধটো আৰু বৃত্তই থাকিব আৰু ভূমি ঠিক আছে আৰু কি কৈছে 5 সেন্টিমিটার 5 সেন্টিমিটার উচ্চতা তো এডাল হৈ গল 5 সেন্টিমিটার আৰু এটো হৈ গল 1 সেন্টিমিটার এটা ইয়াৰ পৰা যদি আমি কাটি উলিয়াব পৰা সৰ্বোচ্চ গোলকটোৰ আয়তন তো সৰ্বোচ্চ গোলকটো কি যাব তো
ৰেডিয়াছটো সেই 1 যেতিয়া তুমি আৰু সৰ্বোচ্চ গোলকটো সেই 1 হ'ব লাগিব ন এটোৱে সৰ্বোচ্চ গোলক হ'ব হয় তো দ্যাট মিন্স ইয়াৰো ৰেডিয়াছ কি হৈ যাব সৰ্বোচ্চ ডাঙৰটো সেই r হ'ব আৰু গোলকৰ আয়তন সদায় কি হৈ যায় 4/3 পাই r কিউব ঠিক আছে আৰু 4/3 পাই ৰেডিয়াছ মানে কিমান হ'ব 1 কিউব দ্যাট মিন্স 4/3 পাই আছে না আছে এটো তুমি হেৰ পাছত তেলা হাইটটো কি দিব লগা হয় হাইটটো দিয়াৰ মিনিং আছে ঠিক আছে না কাৰণ হাইটটো যদি তোমাৰ 1 সেন্টিমিটাৰ বুলি ক'লেতেন এটা আমাক হ'লহেতেন আমি এটা কিন্তু কাটিব নোৱাৰিলহেতেন ঠিক আছে না কাৰণ গোলক এটাৰ কিন্তু হাইটটো কি হৈ যাব ডায়ামিটাৰ হৈ যায় ন ঠিক আছে না গোলক এটাৰ কাৰণে হাইটটো কি যাব ডায়ামিটাৰ মানে এইটো r তো 1 + 1 কি যাব 2 সেন্টিমিটাৰ তো মিনিমাম হেডাল ইয়াৰ হাইটডাল 2 সেন্টিমিটাৰ লাগিলহেতেন ঠিক আছে সেইকাৰণে দি থোৱা আছে নেক্সট এবাৰ কি দি থোৱা আছে r ব্যাসাৰ্ধৰ এটা গোটা অৰ্ধগোলকৰ পৰা কাটি উলিওৱা এটা শংকুৰ সৰ্বোচ্চ আয়তন ওকে এটো হৈ গল অৰ্ধগোলক ইয়াৰ ব্যাসাৰ্ধডাল হৈ গল কিমান r তো ইয়াৰ পৰা কাটি উলিয়াইছো কি কাটি উলিয়াম আমি এটা শংকু সৰ্বোচ্চ মানে ডাঙৰ শংকুটো মানে এটো সবতকৈ ডাঙৰ শংকু হল না এতিয়া তুমি চোৱা যদি শংকু হয় শংকুৰ আয়তন কি হয় 1/3 অফ পাই r স্কয়াৰ r মানে তো r হৈ গল ইনটু কি যাব h এটা h কোন হ'ব এটো হবে না নহয় হল এটো এটা এটো কি হৈ যাব r হ'ব মানে অৰ্ধগোলকৰ উচ্চতা কি হয় জানা না অৰ্ধগোলকৰ উচ্চতা h = সদায় কি যাব r অৰ্ধগোলকৰ উচ্চতাটো মানে r2 হয় আৰু গোলকৰ অকমান কথা কৈছো গোলকৰ উচ্চতা কি হৈ যাব ব্যাসডাল হয় ঠিক আছে গতিকে ইয়াৰ উচ্চতা কি গল r হ'ল দ্যাট মিন্স r স্কয়াৰ ইনটু r কি যাব r কিউব ঠিক আছে না আৰু ইপিনে তো পাই থাকিলে পাই r কিউব ডিভাইডেড বাই 3 কমত আছে স্যার এটো পাই r কিউব ডিভাইডেড বাই 3 ঠিক আছে ওকে এবাৰ 20 নম্বৰ কোৱেশ্চনটো কি দি থোৱা আছে যদি এটা লম্ব বৃত্তাকাৰ চুঙাৰ উচ্চতা একে ৰাখি ভূমি ব্যাসাৰ্ধ আধা কৰা হয় তেন্তে প্ৰাপ্ত চুঙাটো আৰু মূল চুঙাটোৰ অনুপাত আচ্ছা বৃত্তাকাৰ চুঙাটোৰ উচ্চতা আৰু ভূমি ব্যাসাৰ্ধক আধা কৰি দিবলৈ গৈছে তো প্ৰথমটা কথাটো হ'ল মূল চুঙাটোৰ আয়তন কি হ'ব মূল চুঙাটোৰ আয়তন চুঙা বুলি কৈছে ন চুঙা হৈ গলে কি যাব পাই r স্কয়াৰ কি হৈ গল h পাই r স্কয়াৰ আছে এতিয়া কি আছে লম্ব বৃত্তাকাৰ চুঙাৰ উচ্চতাটো একে ৰাখিছে h টো একে ৰাখিছে কিন্তু ভূমি ব্যাসাৰ্ধটো কি কৰিছে আধা কৰি দিছে তো আগতে যদি ব্যাসাৰ্ধৰ r আছিল এতিয়া নতুন ব্যাসাৰ্ধটো কি গল r/2 তেন্তে কি কৰিছে প্ৰাপ্ত চুঙাটো আৰু মূল চুঙাটোৰ আয়তন তো প্ৰাপ্ত চুঙাটো কি যাব পাই r স্কয়াৰ মানে কি যাব r/2 and h to h হৈ গল তো ইয়াত কি যাব পাই r স্কয়াৰ কি যাব h এটো আৰু এটো ক্যান্সেল পাই আৰু পাই কি হৈ গল ক্যান্সেল এটা কি গল কি r into r কি যাব r square by 4 into r square to উল্টি যাব তো 1 by কি যাব r square cancel then 1 by 4 by 4 মানে 1:4 এটো অপশন কি গল বি নেক্সট মানে শেষ নেকি আচ্ছা ইয়াত কি দি থোৱা আছে শংকুছেদ আচ্ছা শংকুছেদ কিনা নেক্সট কোৱেশ্চন তো কি আছে এটা গোটা শংকুছেদৰ উচ্চতা 8 সেন্টিমিটাৰ যদি ইয়াৰ তল আৰু ওপৰ ফালে ব্যাসাৰ্ধ ক্ৰমে 3 সেন্টিমিটাৰ 9 সেন্টিমিটাৰ তেন্তে ইয়াৰ হেলনীয়া উচ্চতা হ'ব শংকুছেদ আমাৰ একচুয়ালি নাই গতিকে হলো মই অকমান আগতে শিকাই দিছিলো কোনটো শংকুছেদ হয় তো এনেকুৱা ধৰণৰ বস্তুবিলাকক আমি কি বুলি কওঁ শংকুছেদ বুলি কওঁ গতিকে এটো যেতিয়া r1 হয় আৰু এটো ধৰিলো আমি r2 বুলি কওঁ ঠিক আছে না আমাক কি দিবলৈ কৈছে হেলনীয়া উচ্চতা তো একে আৰু l = আগৰ সৈতে একে কি যাব h স্কয়াৰ প্লাস r স্কয়াৰ থাকিছিল ন ইয়াত খালি r টো কি যাব ক্যাপিটেল r মাইনাস স্মল r স্কয়াৰ ঠিক আছে এটো আহিল কাৰণে কৈ দিলো একচুয়ালি মই টাইপ কৰি দিয়া মানে আগে দিছিলো এটো কেনেকৈ থাকিলে চাগে ওকে এটা উচ্চতাটো কিমান দিছে 8 ৰ স্কয়াৰ আৰু ইপিনে কি যাব ক্যাপিটেল r ডাঙৰ rটো কিমান আছে এটা এটো
এটা কেপিটেল আৰ, এইটো মই আৰটো বুলি লিখি দিলোঁ, কেপিটেল আৰ বা এইটো স্মল আৰ লিখি দিলোঁ। তো কেপিটেল আৰ মানে ডাঙৰটো, এনেকৈ কনভাৰ্চ টাইপত থাকে ন, যোনটো ডাঙৰ মুখখনৰ। ঠিক আছে, এইটো হৈ যাব 9 - 3 হোল স্কুৱেৰ। নাও এইচ স্কুৱেৰ মানে কি যাব 64, 9 - 3 মানে কি যাব 6, 6ৰ স্কুৱেৰ কি যাব 36, আনসাৰটো কি যাব 100, এইটো কি যাব 10, অপশ্যন কি যাব 10। ঠিক আছে, তো আমাৰ পৃষ্ঠকালি আৰু আয়তন শেষ হৈ গ'ল। ঠিক আছে, তো তোমালোকে একদম খুব ভালকে পঢ়া শুনা কৰি থাকা, এইবিলাক MCQs বিলাক চাবা, হেল্প পাবা তোমালোকে। ঠিক আছে, মই পাৰ্ট 2 চিৰিজ এটা আনিম, এইটো পাৰ্ট 1 চিৰিজ বুলি ভাবি লৈছোঁ মই মনতে। ঠিক আছে, দিয়া বাই বাই।